নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে ইনচাইড ইণ্ডিয়া ষ্টুডিঅ'ত মই সাজিদ। CDPO সূৰ্য বৰুৱাৰ ঘৰত কেৱল টকা আৰু টকা, টকাৰ পাহাৰ গঢ়িছে CDPO সূৰ্য বৰুৱাই আৰু CM ভিজিলেন্সৰ দলে টকা গণি গণি ভাগৰি পৰিছে। অৱশেষত দুটাকৈ মেচিন লৈ অনা হৈছে টকা গণিবলৈ আৰু আই বহিৰ্ভূতভাৱে টকাৰ পাহাৰ গঢ়িছে CDPO সূৰ্য বৰুৱাই আৰু পুৱা 6 বজাৰ পৰা ধাৰাবাহিক অভিযান মাৰাথন অভিযান চলিছে CDPO সূৰ্য বৰুৱাৰ এপাৰ্টমেণ্টত। আমি এই খবৰ লৈ অহাৰ চেষ্টা কৰিছো। টকা গণিবলৈ ইতিমধ্যে দুটাকৈ মেচিন আনিছে CM ভিজিলেন্সে। CDPO সূৰ্য বৰুৱাৰ ঘৰত কেৱল টকা আৰু টকা, লাখ লাখ টকা জব্দ কৰিছে CM ভিজিলেন্সে। মহানগৰীৰ আনন্দনগৰৰ এপাৰ্টমেণ্টত CM ভিজিলেন্সৰ অভিযান। কোকৰাঝাৰৰ CDPO সূৰ্য বৰুৱাই গঢ়িছিল আই বহিৰ্ভূত টকাৰ পাহাৰ। নগদ ধন গণি গণি ভাগৰি পৰিছে CM ভিজিলেন্স। টকা গণিবলৈ অনা হৈছে দুটাকৈ মেচিন। পুৱা 6 বজাৰ পৰা চলিছে ধাৰাবাহিক অভিযান। 10-15 জনীয়া ভিজিলেন্সৰ দলৰ মাৰাথন অভিযান চলিছে CDPO সূৰ্য বৰুৱাৰ এপাৰ্টমেণ্টত। আৰু সূৰ্য বৰুৱাৰ ঘৰত কেৱল টকা আৰু টকা, টকাৰ পাহাৰ গঢ়িছে CDPO সূৰ্য বৰুৱাই। লাখ লাখ টকা জব্দ কৰিছে CM ভিজিলেন্সে। মহানগৰীৰ আনন্দনগৰৰ এপাৰ্টমেণ্টত CM ভিজিলেন্সৰ অভিযান। কোকৰাঝাৰৰ CDPO সূৰ্য বৰুৱাই গঢ়িছিল আই বহিৰ্ভূত টকাৰ পাহাৰ। নগদ ধন গণি গণি ভাগৰি পৰিছে CM ভিজিলেন্স। টকা গণিবলৈ অনা হৈছে দুটাকৈ মেচিন আৰু 6 বজাৰ পৰা এতিয়ালৈকে চলি আছে ধাৰাবাহিক অভিযান। 10 পৰা 15 জনীয়া ভিজিলেন্সৰ দলে মাৰাথন অভিযান চলাইছে CDPO সূৰ্য বৰুৱাৰ বাসগৃহত।